নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স টেকেন এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আমি আগৰ ভিডিঅ'টোত ইউজিচিৰ যি নতুনকৈ গাইডলাইনছ আহিছিলে তাৰ ওপৰত আমি আলোচনা কৰিছিলো পৰীক্ষা সেমিষ্টাৰ ফাইনেল সেমিষ্টাৰ পৰীক্ষা কেনেকৈ হ'ব কেতিয়া হ'ব বুলি কৈছে আমি তাৰ ওপৰত আলোচনা কৰিছিলো যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেনেহলে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে এই ভিডিঅ'টো চাই ল'ব পাৰিব আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী কটন ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ দুটাকৈ আপডেট আমি আলোচনা কৰিম তেজপুৰ ইউনিভাৰ্চিটি বৰ্তমান এন্ট্ৰেন্স এক্সাম কেনসেল কৰিছে তেওঁলোকে কেনেকৈ মেৰিট লিষ্ট বাছিব তেওঁলোকে আমি তাৰ ওপৰত আলোচনা কৰিম আৰু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব চাওক প্ৰথম আমি কটন ইউনিভাৰ্চিটিৰ আপডেটটোৰ বিষয়ে চাই লওঁ তাৰপিছত আমি তেজপুৰ ইউনিভাৰ্চিটিৰ আপডেটটো চাম আহক কটন চাই লওঁ এটোৱে হয় কটন ইউনিভাৰ্চিটি নটিছটো এটোৱে হয় ডেট 6 জুলাই 2020 এই নটিছটো আহিছিলে এনাউন্সমেন্ট নিউ এডমিশন ইন কটন ইউনিভাৰ্চিটি 2020-21 2020 আৰু 21 বৰ্ষৰ এডমিশনৰ এটা নটিছ দিছে আমি তাৰ ওপৰত আলোচনা কৰিম Cotton University প্ৰথম প্ৰেগাফটোত কি কৈছে আমি চাই লওঁ Cotton University is the process inviting application for the admission to various program of study under the university as well as high secondary first year science arts classes of the academic year 2020-21 প্ৰথম ইয়াত কৈছে ইয়াত ইনভাইট কৰিছে ছাত্ৰ ছাত্ৰীসকলক এডমিশনৰ কাৰণে Cotton University হাই সেকেন্ডাৰী খিনি সায়েন্স আৰু আৰ্টছৰ or academic year 2020-21 তাৰপিছত তলত এটা ৰিপৰ্ট দিছে আমি ৰিপৰ্টটো চাই লওঁ প্ৰথম হাই সেকেন্ডাৰী এটা ৰিপৰ্ট দিছে এটো Cotton University is a participating institution of SEBA online portal of application for admission to high secondary first year classes both science আৰু arts stream science আৰু arts streamৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে SEBAৰ যিটো অনলাইন পোৰ্টেল আছে অন্বেষণত গৈ পেলাই যিটো সেবাৰ এতিয়া যিটো হাই সেকেন্ডাৰী কাৰণে অনলাইন হৈ আছে সেবাৰ পোৰ্টেলত গৈ অনলাইন কৰিব পাৰি তাত গৈ কটন ইউনিভাৰ্চিটিৰ কাৰণেও তাত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব The university has been receiving application from students who have passed the SSLC examination under SEBA through this portal via applications from students who have passed SSLC examination under SEBA portal via the link in edu a link to গৈ আপোনালোকে সেবাৰ আন্ডাৰৰ ছাত্ৰ ছাত্ৰীসকলে কটন ইউনিভাৰ্চিটিত যদি পঢ়িব ইচ্ছা কৰে তেনেহলে আৰ্ট হাই সেকেন্ডাৰী তাত ইয়াত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মই এই লিংকটো ডেসক্ৰিপচনত দি দিম বাৰু লিংক এটা the last date for application through this portal is 15 July সেবাৰ যিটো পোৰ্টেলত হাই সেকেন্ডাৰী কাৰণে অনলাইন হৈছে সেই পোৰ্টেলটো 15 জুলাই লৈকে আছে 15 জুলাই লাষ্ট ডেট all SSLC pass student under SEBA who wish to get admitted to high secondary classes in Cotton University are encouraged to use the above portal for submitting their application. The university will also soon open its own application portal for high secondary admission which will be made accessible through the Cotton University website. Cotton ইউনিভাৰ্চিটিও এটা নিজা ওয়েবসাইট তেওঁলোকে পোৰ্টেল বনাইছে সেই পোৰ্টেলত গৈ যিসকল student who have passed their qualifying class 10 equivalent examination from CBSE or any board CBSE বা বেলেগ বোৰ্ডৰ পৰা যিসকলে পাস কৰিছে ক্লাস 10 তেওঁলোকৰ কাৰণে কটন ইউনিভাৰ্চিটি এটা নিজা পোৰ্টেল বনাইছে তেওঁলোকে এই পোৰ্টেলটোত গৈ পেলাই হাই সেকেন্ডাৰী কাৰণে অনলাইন কৰিব পাৰিব মই ওয়েবসাইট গিটা মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত গৈ কৰিব পাৰিব তাৰ পিছত আহো আমি আন্ডাৰগ্ৰেজুৱেট কোৰ্স BA BSc অনাৰ্স BA লিবাৰেল আৰ্টছ এণ্ড BCA Admission at the undergraduate level in the university will be for BA BSc honors BA liberal arts and BCA programs or karone admission lobo paribo undergraduate UG leveler The UGC CBSE curriculum will be follow for all
The undergraduate honors programs, psychology and sociology are two new honors subject to be introduced with 30 seats is from this year. এই বছৰত তেওঁলোকে দুটা অনাৰ্ছ ইন্ট্ৰডিউচ কৰিছে সাইকোলজি আৰু সোশিয়োলজি আৰু 30টা সিট ক্যাপাসিটি. The other new UG program being introduced this year, BA in Liberal Arts with 50 seat. BA Liberal বুলি এটা undergraduate course তেওঁলোকে হেতু 50টা সিটৰ. This is a 3-year degree programs open for candidates who have cleared 10+2 examination in the 3 disciplines art, science, commerce. Class 10+2 পাস কৰা সকলে এটো এডমিশন লব পাৰে আৰ্ট, সায়েন্স, কমাৰ্স যিয়ে নহ সকলোৱে. এটো 3 yearsৰ degree programs হয়. This program aims to offer students and the opportunity to study a broad range of subjects while developing specialized knowledge in one core subject with the curriculum flexibility of enabling the student to acquire knowledge across various disciplines and keeping option to continue higher study in the core subject. Etu ase undergraduate eni karone aru tar pisot sa ami post graduate likhe MA, MSc, Master of Library Science, MCA. Yet কি কৈছে প্ৰেগাপটো চাও. There will also be 2 new postgraduate program open for admission. দুটা postgraduate programs তেওঁলোকে open কৰিছে এডমিশনৰ কাৰণে. হেগিটা হয় Master of Library and Information Science and PG Diploma in Gender and Women Studies. The former is a 4th semester PG degree course. 4 semester PG degree course aru tat 20 seat capacity. And the later is 2 semester PG diploma course ase 2 semester 1 year or having 30 seat 30 seater. The postgraduate diploma in gender and women study will be the first academic program of the Center for Women Study, Cotton University. The program is intended to develop conceptual and analytic framework of gender study and its attendant tool to bring about the critical understanding of women issue and gender inequalities with a view to promoting curriculum advancement and turn enabling social transformation and justice. তলত এটা প্ৰেগাফ দিয়া আছে. এই প্ৰেগাফটো এটা ইম্পৰ্টেন্ট হয়. কি কৈছে মই আপোনালোকক কৈছো. The admission process is for all above program will be made fully online is detected by the state government. Online হ'ব. এই ওপৰত যিমানবোৰ প্ৰগ্ৰামৰ কথা ক'লে সকলোবোৰ অনলাইন and admission হ'ব. For admission the student have to first generate unique ID. অনলাইন কৰাৰ আগতে আপোনালোকে ইউনিক আইডি জেনাৰেট কৰিব লাগিব. যদি মই আপোনালোকক দেখাই দিছো ইউনিক আইডি কেনেকৈ জেনাৰেট কৰে মই আগৰ ভিডিঅ'ত. যদি আপোনালোকে চোৱা নাই তেনে মই ডেসক্ৰিপচনত লিংক দিয়া আছে তেওঁলোকে তাত গৈ চাব পাৰিব. আই বটনত ক্লিক কৰি আপোনালোকে হেতু চাব পাৰিব. পোৰ্টেল অফ দা অফিস অফ দা ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আসাম. এই ইউনিক আইডিটো আপোনালোকে জেনাৰেট কৰিব লাগিব তেতিয়াহে আপোনালোকে এডমিশন ল'ব পাৰিব. এজ পাৰ DAC অৰ্ডাৰ ডেটেড 4/7/2020 এই নটিচ order disile generating the unique ID by student is compulsory for online admission. The details of higher secondary UG PG programs will be published in the Cotton University website soon. Etue asile Cotton University notice to aru etia আপোনালোকক দেখাম Tezpur University notice to sao. Etue hoy Tezpur University notice Office of the Controller of Examination Tezpur University notification etu 7 July 2020 e notice to disile. This is information of all concerned that the Tezpur University entrance examination to be conducted by TUEE was scheduled during 29th to 31 May 2020. 29 আৰু 31 May ভিতৰত যিগিটা এন্ট্ৰেন্স এক্সাম হোৱা কথা আছিল তেজপুৰ ইউনিভাৰ্চিটি হে এন্ট্ৰেন্স এক্সাম ফৰ কেনসেল কৰিছে. তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম নহয় কিয় আৰু কোভিড-19 ৰ এই পেন্ডেমিকৰ কাৰণে এক্সামটো কেনসেল কৰিছে. এ ফাৰ্স্ট ব্ৰেকআপটোত এটোৱে কৈছে এক্সাম কেনসেল হোৱাৰ ওপৰতে কৈছে কি কাৰণে কৈছে হেতুৱে কৈছে. আৰু
ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ নামভৰ্তি কৰিবলৈ দিব মই সেইটো আপোনালোকক কৈ দিছোঁ। এইটো ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কোৱালিফাই আগৰ BA যিটো কোৱালিফাই সেই কোৱালিফাইটো চাই পেলাই তেওঁলোকৰ এণ্ট্ৰেঞ্চ এক্সাম তাৰমানে কোৱালিফাইটো চাই পেলাই তেওঁলোকৰ নামভৰ্তি হ'ব বুলি কৈছে আগৰ ইয়েৰ। তাৰপিছত ছেকেণ্ড পেৰাগ্ৰাফটোত কি কৈছে BA মাৰ্কছ চাই তাৰমানে মেৰিট লিষ্টটো কেনেকৈ উলিয়াব তেওঁলোকে BA যিটো মাৰ্ক সেই মাৰ্ক চাই তেওঁলোকে মেৰিট লিষ্ট তৈয়াৰ কৰিব বুলি কৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকক কি কৈছে 31 জুলাইৰ ভিতৰত সেই তেওঁলোকৰ মাৰ্কখিনি আপলোড কৰিবলৈ কৈছে মাৰ্কশ্বিটত থকা মাৰ্কখিনি। এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে অনলাইন কৰোঁতে যিটো আপোনালোকৰ তাত নাম্বাৰ সোমাইছে সেই নাম্বাৰটোত গৈ পেলাই লগ ইন কৰি আপোনালোকক তাত মাৰ্কখিনি আপলোড কৰিবলৈ কৈছে। 31 জুলাই লাষ্ট ডেট। এতিয়া সকলোৰে মনত চিন্তা হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ যিসকলে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ সকলোৰে চিন্তা হৈছে যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ এতিয়ালৈকে এক্সাম হোৱা নাই আৰু UGCও যিহেতু নটিচ দিলে যে BA যিটো লাষ্ট ছেম 6 ছেমৰ এক্সাম সেই এক্সামটো ছেপ্টেম্বৰৰ শেষৰ ফালে হ'ব বুলি ক'লে। কিন্তু এতিয়ালৈকে তেজপুৰ ইউনিভাৰ্চিটিয়ে একো তেওঁলোকে জনোৱা নাই। যদি ইয়াৰ আকৌ তেজপুৰ ইউনিভাৰ্চিটিয়ে আকৌ কিবা নটিচ দিয়ে তেনেহ'লে মই আপোনালোকক নটিচখন জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া তেওঁলোকে কিবা নটিচ দিব আৰু মই সেইকাৰণে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।